হাই হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ আকৌ এটি নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকৰ ভাল, মোৰো ভাল। আজি আমি জুবিনদাৰ ৰৈ ৰৈ বিনালে চাবলৈ ওলাইছোঁ। বলক এতিয়া যাওঁ। আৰু এটা কথা জানেনে, ডিমাপুৰত প্ৰথম অসমীয়া ফিল্ম ওলাইছে, জুবিনদাৰখনে প্ৰথম ওলাইছে অসমীয়া। মানে আনকালে কোনো দিনে অসমীয়া ফিল্ম ডিমাপুৰত নহয়, কিন্তু এইবাৰ জুবিনদাৰ ফিল্মখন হৈছে। খুব ভাল লাগিছে আৰু সকলো আহিব চাবলৈ। খুব ভাল লাগিলে চাই, দুখ লাগিলে বহুত। আৰু ক'বলৈ ভাষা নাই আৰু, মানে আপোনালোক সকলো চাবলৈ যাব। ফিল্মখনৰ মানে গোটেই জুবিনদাই মানে নিজৰ কাহিনীটো মানে যেনেকৈ ছিংগাপুৰত হৈছিলে সেই কাহিনীটো যে তাতে ওলাই গৈছে, মানে গোটেইখন তাতে ওলাইছে। জুবিনদাই যে আগৰ পৰা গম পায় যে এনেকুৱাই হ'ব বুলি, সকলো সেইকাৰণে চাবলৈ যাওক। আমিও গ'লোঁ চাবলৈ। এডভাৰটাইজতে মানে দাদাহঁতে ওলাই গৈছিলে কিবা আনিবলৈ। দাদাই ফোন কৰি ক'লে যে তহঁতি ওলাই আছে, মানুহ ঢেৰ আছে, ভিৰ হৈ আছে পূৰা, ওলাই তহঁতি। সেইটো কাৰণে মায়ে মই ওলাই গ'লোঁ, আমি লৈ আহিবলৈ গ'লোঁ। এতিয়া আমি ওলাই আহিলোঁ, মায়ে মই কিবা নিবলৈ দাদাই মাতিলে। আৰু এটা কথা ভাল হ'ল, মানে ডিমাপুৰত চিনেমাখন হোৱাৰ কাৰণে, নহ'লে আমি গোলাঘাট যাম ভাবি আছিলোঁ। গোলাঘাটত টিকেট পোৱা নাছিলোঁ আমি। ডিমাপুৰত হোৱাৰ কাৰণে বহুত ভাল হ'ল। ডিমাপুৰত প্ৰথম অসমীয়া ফিল্ম চাইছোঁগৈ আমি, আৰু খুব ভাল লাগিছে ডিমাপুৰত যে জুবিনদা মুভিখন চাব পালোঁ। আৰু লাষ্টত এটাই ক'ম, সকলোৱে চাবলৈ যাওক ফিল্মখন, মুভিখন। ফিল্মখন চাই কোনো নকন্দা মানুহ নাই, সকলোৱে চবেই কান্দিছে লাষ্টত। মানে জুবিনদাক যে একো হোৱাই নাই আমাৰ মাজত এতিয়াও আছে এনেকুৱা লাগিছে। জুবিনদা যে আমাৰ মাজত নাই এনেকুৱা অনুভৱ হোৱাই নাই, যে জুবিনদা আমাৰ লগতে আছে এনেকুৱা অনুভৱ হৈছে। সেইটো কাৰণে সকলোৱে ফিল্মখন চাবলৈ যাওক, খুব ভাল লাগিব। লাষ্টত এটাই কথা ক'ম, জয় জুবিনদা, জুবিনদা অমৰ হওক।